মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ 14 কিনা বেচাৰ মাধ্যম ৰূপে বজাৰ পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ 1 নঙৰ পৰা 5 নঙলৈ শুদ্ধ উত্তৰটোৰ কাষত থকা গোল চিনটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে স্থায়ী বজাৰৰ দোকানবোৰ কেতিয়া খোলা থাকে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, প্ৰতিদিনে। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। দুই নম্বৰ প্ৰশ্নটো হৈছে ক্ৰেতা আৰু বিক্ৰেতাৰ উপস্থিতিৰ ভিত্তিত বজাৰক কেইটা ভাগত ভগাব পাৰি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক, 2। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। তিনি নম্বৰ প্ৰশ্নটো হৈছে কোনখন বজাৰত ৱেবছাইট বা এপ ব্যৱহাৰ কৰি দ্ৰব্য ক্ৰয় কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, অনলাইন। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্ববৃহৎ কলৰ বজাৰখন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক, গোৱালপাৰাত। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে কোনখন বজাৰত বিশ্বৰ দেশবোৰৰ মাজত দ্ৰব্য সামগ্ৰীৰ ক্ৰয় বিক্ৰয় হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, আন্তঃৰাষ্ট্ৰীয় বজাৰ। গতিকে তোমালোকে অপশ্যন ঘৰ পোনে পোনে থকা গোল চিনটো পূৰ কৰি দিবা। ছয় নম্বৰত দিয়া আছে খেলি মেলিকৈ থকা আখৰ বা যুক্তাক্ষৰবোৰ সজাই শব্দ গঠন কৰি কাষৰ বাকচত লিখা। ক নম্বৰত দিয়া আখৰবোৰ সজাই লিখিলে হ'ব, তোমালোকে লিখিবা উৎপাদনকাৰী। খ নম্বৰত দিয়া আখৰবোৰ সজাই লিখিলে হ'ব, তোমালোকে লিখিবা অনলাইন। গ নম্বৰত দিয়া আখৰ বা যুক্তাক্ষৰবোৰ সজাই লিখিলে হ'ব, তোমালোকে বাকচত লিখিবা আন্তৰ্জাতিক। ঘ নম্বৰত দিয়া আখৰবোৰ সজাই লিখিলে হ'ব, তোমালোকে বাকচত লিখিবা ইণ্টাৰনেট। 7 নম্বৰত দিয়া আছে উৎপাদনকাৰীৰ পৰা গ্ৰাহকৰ ওচৰ পোৱালৈকে উৎপাদিত সামগ্ৰী এটাত কি কি ব্যয় যোগ হয় লিখা। ক নম্বৰত তোমালোকে লিখিবা পৰিবহণৰ ব্যয়। খ নম্বৰত লিখিবা গুদামত মজুত ৰখাৰ বাবে হোৱা খৰচ। গ নম্বৰত লিখিবা শ্ৰমিকৰ মজুৰি। ঘ নম্বৰত লিখিবা বিক্ৰেতাৰ আৰ্থিক লাভ। 8 নম্বৰত দিয়া আছে তলৰ উক্তিবোৰৰ কোনটো শুদ্ধ অশুদ্ধ কাষৰ বাকচত লিখা। ক নম্বৰ উক্তিটো হৈছে যিয়ে দ্ৰব্য সামগ্ৰী ক্ৰয় কৰে তেওঁ বিক্ৰেতা বোলে। এই উক্তিটো অশুদ্ধ, তোমালোকে বাকচত লিখিবা অশুদ্ধ। খ নম্বৰ উক্তিটো হৈছে প্ৰতিদিনে বহা বজাৰক দৈনিক বজাৰ বোলা হয়। এই উক্তিটো শুদ্ধ, তোমালোকে বাকচত লিখিবা শুদ্ধ। গ নম্বৰত দিয়া উক্তিটো হৈছে সাপ্তাহিক বজাৰ সপ্তাহটোৰ 2টা নিৰ্দিষ্ট বাৰত বহে। এই উক্তিটো অশুদ্ধ, তোমালোকে বাকচত লিখিবা অশুদ্ধ। ঘ নম্বৰ উক্তিটো হৈছে বাস্তৱিক বজাৰত ক্ৰেতা আৰু বিক্ৰেতা উপস্থিত থাকে। এই উক্তিটো শুদ্ধ, তোমালোকে বাকচত লিখিবা শুদ্ধ। ঙ নম্বৰ উক্তিটো হৈছে খুচুৰা বিক্ৰেতা বা ব্যৱসায়ীৰ পৰা গ্ৰাহকে দ্ৰব্য সামগ্ৰী ক্ৰয় কৰে। এই উক্তিটো শুদ্ধ, তোমালোকে বাকচত লিখিবা শুদ্ধ। 9 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ এটা শব্দত কাষৰ বাকচত লিখা। ক নম্বৰত দিয়া আছে যিয়ে দ্ৰব্য সামগ্ৰী বিক্ৰী কৰে তেওঁক কি বোলে? তোমালোকে বাকচত লিখিবা বিক্ৰেতা। খ নম্বৰত দিয়া আছে বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ বিনিময়ত বিক্ৰেতাক কি দিব লাগে? তোমালোকে বাকচত লিখিবা মুদ্ৰা বা টকা পইচা। গ নম্বৰত দিয়া আছে ক্ৰয় কৰা দামতকৈ বিক্ৰী দাম বেছি হ'লে
ব্যৱসায়ীয়ে কি অৰ্জন কৰে? তোমালোকে বাকচত লিখিবা লাভ। ঘ নম্বৰত দিয়া আছে ঘৰত বহিয়েই বস্তুৰ অৰ্ডাৰ দি ক্ৰয় কৰিব পৰাৰ সুবিধা থকা বজাৰ ব্যৱস্থাটোৰ নাম কি? তোমালোকে বাকচত লিখিবা অনলাইন বজাৰ। ঙ নম্বৰত দিয়া আছে কেনেধৰণৰ বজাৰে দেশ এখনক বিশ্ব অৰ্থনীতিত অংশগ্ৰহণৰ সুযোগ দিয়ে? তোমালোকে বাকচত লিখিবা আন্তৰ্জাতিক বা আন্তঃৰাষ্ট্ৰীয় বজাৰ। ড নম্বৰত দিয়া আছে তোমালোকৰ ঘৰৰ আশে পাশে কেনেধৰণৰ বজাৰ আছে উল্লেখ কৰা আৰু সেই বজাৰৰ পৰা তোমালোকে কেনেধৰণে উপকৃত হৈছা লিখা। তোমালোকে উত্তৰত লিখিবা আমাৰ ঘৰৰ ওচৰত সাধাৰণতে স্থায়ী দোকান পোহৰ থকা দৈনিক বজাৰ আৰু সপ্তাহত এদিন বা দুদিন বহা সাপ্তাহিক বজাৰ আছে। এই বজাৰসমূহৰ পৰা আমি অতি সহজতে আমাৰ প্ৰয়োজনীয় শাক পাচলি, মাছ মাংস আৰু অন্যান্য নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ কিনিব পাৰোঁ। ইয়াৰ ফলত আমাৰ সময় ৰাহি হয় আৰু থলুৱা কৃষকসকলৰ পৰা সতেজ বস্তু পোৱাত সহায় হয়। এঘাৰ নম্বৰত দিয়া আছে অনলাইন বজাৰৰ কেইটামান সুবিধা আৰু অসুবিধা লিখা। সুবিধাত তোমালোকে লিখিবা ঘৰত বহিয়েই প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰি। অসুবিধাত লিখিবা তোমালোকে সামগ্ৰীসমূহ ক্ৰয় কৰাৰ আগতে হাতেৰে চুই চাব নোৱাৰি। সুবিধাত লিখিবা তোমালোকে ইণ্টাৰনেটৰ সহায়ত মোবাইল বা কম্পিউটাৰেৰে বজাৰ কৰা হয়। অসুবিধাত লিখিবা বহু সময়ত ইণ্টাৰনেট বা প্ৰযুক্তিগত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সুবিধাত লিখিবা ইয়াৰ বাবে কোনো নিৰ্দিষ্ট বজাৰলৈ যোৱাৰ প্ৰয়োজন নহয়। অসুবিধাত লিখিবা কেতিয়াবা অসাধু ব্যৱসায়ীৰ দ্বাৰা গ্ৰাহক প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকে। বাৰ নম্বৰত দিয়া আছে তোমালোকৰ আশে পাশে থকা বজাৰত কেনেধৰণৰ সামগ্ৰী বেচা কিনা কৰা হয় তাৰে যিকোনো 10 বিধ সামগ্ৰীৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা আমাৰ ওচৰৰ বজাৰত পোৱা 10 বিধ সামগ্ৰীৰ তালিকা। ইয়াত মই তোমালোকক এখন তালিকা দিছোঁ, তোমালোকে এই তালিকাখন চাই লিখি ল'ব পাৰা।